গল্পৰ শিৰোনাম ছুইচাইড বোমাৰু। গল্পকাৰ কুল শইকীয়া। ধুমুহা এজাক আহিলে ঠিক এনেদৰেই দুৱাৰখন খোল খালেহেঁতেন। এনেদৰে ক'ব খুজিও হেমাংগ ৰৈ গ'ল। ভাবিলে এনেধৰণৰ কথাই লতিকাৰ মনত খঙৰ উদ্ৰেক কৰিব পাৰে। কাৰণ এইখিনি সময়ত আটাইবোৰৰে কাম বাঢ়িছে। ঠিক অফিচটোৰ ভৰপক সময় এইখিনিয়েই। এতিয়া কোনো ধৰণৰ খোচাখুচিয়ে কাৰো কাম্য নহয়। খুব আৱাজ কৰি দুৱাৰখন খোলা কথাৰ ওপৰত কোনো প্ৰসংগতি নাৰাখি সি লতিকাক ক'লে, বাওঁফালৰ নীলা ফাইলটো ট্ৰেখনত থৈ যোৱা, আৰু তাই কাগজখিনি তাতে থৈ যাবলৈ সাজু হ'ল। কিবা জৰুৰী ইনষ্ট্ৰাকশ্যন থাকিলে দিব পাৰা। মই মোৰ ৰুমলৈ যাওঁতে বাকীবোৰক কৈ যাম। লতিকাৰ এইষাৰ কথাও হৈ পৰিছে টেপত বাজি উঠা প্ৰি ৰেকৰ্ডেড মেগনেটিক কণ্ঠস্বৰৰ দৰে। ঠিক নিৰ্দিষ্ট সুৰ আৰু পিটছত কথাষাৰ যেন বাজি উঠে ঠিক 2 ছেকেণ্ডৰ বাবে, তাৰ পাছত ব্লেংক টেপ আৰু কিছু সময়ৰ বাবে আৰু পুনৰ বাজি উঠে। একঘেই জীৱন, মনোটনাছ ৱৰ্ক, একো নতুনত্ব নাই। আৰু শেষৰ এই বাক্যশাৰীৰ উত্তৰ হিচাপে হেমাংগৰ মুখৰ পৰা ওলাই আহে, হোৱাট ননচেন্স। কাম কৰিব জানিলে চবতে উত্তেজনা আছে, ৰহস্য আছে, নতুন কিবা এটা পাবা। অকল অভিযোগ প্ৰতি অভিযোগ। কথাখিনি শেষ হোৱাৰ আগতে আকৌ ধুমুহাৰ দৰে চুইং দুৱাৰখন ঠেলি লতিকা আঁতৰি যায়। গম পোৱা যায় যে হেমাংগৰ গীতিবচনৰ শ্ৰোতা হোৱাৰ অৱকাশ তাইৰ নাই। কেৱল থাকি যায় তাই ব্যৱহাৰ কৰা বিদেশী সুগন্ধি এবিধৰ চিনাকি গোন্ধ। ধ্বংস, হত্যা, বোমা বাৰুদ, বছ এইবোৰেই। লতিকা সন্মুখৰ চকীখনত বহিল, যিটো সাধাৰণতে নঘটা ঘটনা। আৰু পুনৰ ক'লে এইবোৰ খবৰ বাদ দি গ'লে কেনে হয়? লতিকাৰ প্ৰশ্নৰ কিবা উত্তৰ দিব লাগে বুলি কোনো নিয়ম নাই। অৰ্থাৎ হেমাংগই বিচাৰিলে তলমুৱাকৈ নাকৰ আগলৈ চছমা নমাই কম দামী বল পইণ্ট কলমটোৰে সন্মুখৰ কাগজখিলাত লিখি থাকিব পাৰে অহৰহ বিভিন্ন বাক্য। আৰু তেনেদৰেই সি ক'ব পাৰে যে লতিকা এতিয়া নিজৰ ৰুমলৈ যোৱাৰ আগতে লেআউট কক্ষত চাই চিতি এডিশ্যনৰ ইটো সিটো চাই দিব লাগে। কাৰণ তাইৰ পুৰণি হাতে এবাৰ অন্তত হাত ফুৰালে নিউজ পেপাৰখনৰ ক'তো ভুল হোৱাৰ সম্ভাৱনা নাথাকে। অৱশ্যে এইবাৰ এইবোৰ কোৱা নহ'ল। বৰঞ্চ চুটিকৈ হেমাংগকে সুধিলে, কিবা গা গৰম কৰা নিউজ? তাইৰ মুখ বেকা কৰি দিয়া ভংগীমাটোৰ পৰা গম পোৱা গ'ল তেনেধৰণৰ কোনো খবৰ এতিয়ালৈকে আহি পৰা নাই। বা এইটোও হ'ব পাৰে যে লতিকাই সেই সম্পৰ্কত একো ইণ্টাৰেষ্ট দিব বিচৰা নাই। অৰ্থাৎ কোনোটো গা গৰম কৰা নিউজেই আজিকালি তাইৰ গা মনত শিহৰণ নানে। গৰম নিউজ মানে কি হ'ব পাৰে? হঠাৎ এনে এক প্ৰশ্নৰ এই মুহূৰ্তত কোনো আৱশ্যকতা নাছিল। কিন্তু লতিকাই প্ৰশ্ন সোধাৰ কোনো নিৰ্দিষ্ট সময় বাছি থোৱা নাই বুলি হেমাংগই জানে। আৰু সেইবাবে কিবা এটা উত্তৰ দিয়াৰ প্ৰয়োজনতে তাইৰ মুখলৈ দৃষ্টি নিক্ষেপ কৰিলে। মই জানো যে প্ৰশ্নটোৰ উত্তৰ তোমাৰ হাতত আছে। বিজনেছ চলোৱা খবৰকে আমি গৰম খবৰ বুলি ক'ব পাৰোঁ ধৰণৰ এটা সংজ্ঞা তুমি এইমাত্ৰ দিব পাৰিবা। তাৰ বাদে অন্য কথা হয়তো অলাগতিয়াল। হেমাংগই ধৰি ল'লে যে লতিকাই আজি প্ৰশ্নকৰ্তা আৰু
উত্তৰদাতাৰ উভয় ভূমিকাতে ৰূপ দিয়াৰ মতলবেৰে তেওঁৰ কোঠালৈ প্ৰৱেশ কৰিছে। এনে কি বিশেষ কাৰণ আছে যে আমি সকলোৱে উত্তৰ জনা প্ৰশ্নবোৰ আজি ইয়ালৈ লৈ আনিছা? ভাবিছোঁ সেইবোৰকে লৈ এই ব্যস্ত সময়খিনিত কিছু ফূৰ্তি ফাৰ্তা, ঠিক যেন আমাৰ সময়ৰ টাইম পাছৰ এক অৰ্থহীন ব্যৱস্থা। এনেদৰে লতিকাৰ মুখ বন্ধ কৰি দিয়াৰ কথা ভাবিলেও হেমাংগই অৱশেষত নিমাতে থাকিল। খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে সি তলৰ চাৰিআলিত সৃষ্টি হোৱা যান জঁটৰ ফালে চকু পেলালে। বিভিন্ন ৰঙৰ লাইটৰ পোহৰত ঠাইখিনি জকমকাই উঠিছে। ৰাস্তাৰ কাষৰ দোকান পোহাৰবোৰত ব্যস্ততা চলি আছে। হৰ্ডিংবোৰত বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনে সৃষ্টি কৰিছে মেলাৰ পৰিৱেশ। যোৱা কেইবছৰমানৰ ভিতৰত ৰাস্তাবোৰ বহল কৰি পেলোৱা হৈছে। নতুন ধৰণৰ ট্ৰেফিক ছিগনেল বহুওৱা হৈছে। ক্ৰমশ বাঢ়ি আহিছে গাড়ী মটৰ মানুহ দুনুহৰ সংখ্যা। চাহ বিস্কুট বুলি চিঞৰি সোমাই আহিল বিজু বোলা ল'ৰাটো। হাতত চাহৰ কাপ আৰু বিস্কুটৰ পেকেটৰ সৈতে ক'লে দুজনৰ বাবে দুকাপ। তাৰ আগমনে কোঠাটোৰ পৰিৱেশ কিছু পৰিমাণে ফৰকাল কৰি তুলিলে। সি নিয়মিত এইখিনি সময়ত নিউজ ৰুম, প্ৰিণ্টিং কৰ্মচাৰী, অফিচ ৰুম আৰু সম্পাদনা বিভাগৰ মানুহখিনিক চাহৰ যোগান ধৰে। আৰু আটাইৰে বাবে বিজুৰ এই চিৰাচৰিত ভ্ৰমণ হৈ পৰে একঘেই জীৱনৰ এক সুন্দৰ মুহূৰ্ত। ধুমুহাৰ দৰে সি ওলাই গ'ল আৰু শুনা গ'ল ত্ৰিপাঠী ছাৰৰ কিউবি কুলত তাৰ দপদপনি, একাপ চাহ আৰু বিস্কুট। ঠিক এই মুহূৰ্ততে হেমাংগই ইচ্ছা কৰি গা গৰম কৰা নিউজ এটা লতিকাক দি দিব পাৰে। কিন্তু সি ভাবিলে বহু কথা পিছুৱাই ৰখাও ভাল। সচৰাচৰ ঘটা ঘটনাবোৰ পাবা, এই ধৰা ক'ৰবাত বোমা ফুটিছে, পলয়ংকাৰী বান, ভূমিকম্পত মানুহ মৰিছে, কৰাপশ্যনত নাইকিয়া হ'ল কোটি কোটি টকাৰ হিচাপ, পুলিচ মিলিটাৰীৰ আতিশয্য, ক'ৰবাত আধাৰশিলা, আধা সজা দলং ভাগি পৰিল, বাছ এইবোৰ এনেই লিখি পেলাব পাৰি। কেৱল তুমি সলাই দিব লাগিব মৃত্যুৰ সংখ্যা, হজম হোৱা টকাৰ পৰিমাণ, আধাৰশিলাৰ স্থানৰ নাম বা কেতিয়াবা হয়তো ছুইচাইড বোমাৰুৰ নাম। লতিকাৰ শেষৰ শব্দকেইটাৰ ওপৰত হেমাংগই কিবা এটা মন্তব্য দিয়াৰ কথা ভাবিলেও মনে মনে থকাটোহে সদ্যহতে বাছি ল'লে। আৰু তাইক নক'লে যে ঠিক আধা ঘণ্টা আগতে এজন কলাৰে তাক মোবাইল ফোনত কৈছে, মই আহি আছোঁ, তোক লগ ধৰিব বিচাৰোঁ, জাষ্ট ফৰ কিছু সময়ৰ বাবে। জানো তই যে ব্যস্ত, এই ব্যস্ততাৰ মাজতে কেইমিনিটমান সময় মোৰ বাবে ৰাখি থবি বুলি ভাবিছোঁ। আৰু সেই তাৰ মাজতে হেমাংগই কৈছে, কোন, মই চিনি পোৱা নাই। সিফালৰ পৰা পুনৰ শুনা গৈছে, বহুদিন তোৰ সৈতে দেখা সাক্ষাৎ হোৱা নাই বাবে হয়তো মোৰ মাতটো পাহৰি পেলাইছ, যিটো অতি স্বাভাৱিক কথা। কাৰণ তহঁতৰ বাবে মানুহৰ মাত বা স্বৰৰ কোনো অৰ্থ নাই, লিখিত শব্দহে আপোন। ঠিক কথাত হেমাংগ খঙত জ্বলি উঠিব লাগিছিল, কিন্তু নুঠিল। বৰঞ্চ ক'লে, আহিব পাৰে, হয়তো আহিলে দুয়োকে চিনিও পাই যাব পাৰোঁ। কি ঠিক, কেতিয়াবা চাগে ক'ৰবাত লগো পাইছিলোঁ মুখামুখিকৈ, আৰু তেনেদৰে ছিগি গৈছিল নেটৱৰ্ক। বহু সময় কোনো ফোন অহা নাছিল। চাহ। লতিকাই তাৰ ভাৱৰ সোঁতত বাধা দি সকীয়াই দিলে যে সন্মুখৰ চাহকাপটো সি হাতত তুলি লোৱা উচিত। বৰ অপ্ৰাসংগিক হ'লেও কথা এটা ক'ব খোজোঁ। লতিকাই কোনোদিনেই এনেদৰে কথাৰ বাবে অনুমতি বিচৰা নাই। সি ক'লে, ন' প্ৰব্লেম। বিজুৰ চাহৰ সময়ত যিকোনো কথাই চলি যাব পাৰে। ইচ্ছা গ'লে মেনেজমেণ্টৰ বিৰুদ্ধেও গপচপ, সম্পাদকৰ তাগিদাৰ ওপৰত কিছু আপত্তিজনক মন্তব্য, ডাঙৰ ডাঙৰ মানুহৰ ওপৰতো,
হেমাংগই পাতল কৰি দিব বিচাৰিলে পৰিৱেশটো। বহুদিনৰ পৰা ভাবি আছোঁ এজন ছুইচাইড বোমাৰুৰ মনৰ কথা জনাৰ বাবে। হঠাৎ এনে এষাৰ কথা লতিকাই কৈ পেলাব পাৰে বুলি সি ভবা নাছিল। কিন্তু সি ভাবি ল'লে যে এনেধৰণৰ কৌতূহল কেৱল নিউজ পেপাৰৰ মানুহৰ বাবেই নহয়, আটাইৰে বাবেই আহিব পাৰে। আফটাৰ অল, মৃত্যুৰ সৈতে স্বইচ্ছাই কৰা ধেমালিয়ে কিমানজনক আপ্লুত কৰিব পাৰে। হেমাংগই ক'ব খুজিলে তুমি কোঠালৈ প্ৰৱেশ কৰাৰ 5 মিনিটমানৰ আগতে বিচ্ছিন্ন হৈ যোৱা ফোন এটাৰ সৈতে পুনৰ সংযোগ স্থাপন হৈছিল। সিফালৰ পৰা মোক কোৱা হৈছিল যে তেওঁ মোৰ পুৰণি চিনাকি বন্ধু। বহুদিন ইজনে সিজনক পোৱা নাই, কিন্তু আজি মোৰ সৈতে তেওঁ এবাৰ সাক্ষাৎ বিচাৰে আৰু ক'ব খোজে আত্মঘাতী বা ছুইচাইড বোমাৰু হোৱাৰ আনন্দ ক'ত। কথাখিনি কেইবাবাৰো মনৰ ভিতৰতে আখৰা কৰিও হেমাংগ নীৰৱে থাকিল আৰু ইয়াকো নক'লে যে এই মানুহজনৰ সৈতে হোৱা কথা বতৰাখিনিকে সি নিজৰ নিয়মীয়া বাতৰি কাকতৰ স্তম্ভত লিখি পেলাব আৰু সেয়ে হৈ যাব পাৰে তাৰ সাংবাদিক জীৱনৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট। মাথো এনেদৰে ক'লে আটায়ে জানিব বিচাৰে তেওঁলোকৰ মানসিকতা। কথাষাৰত আহি পৰা জড়তাই লতিকাক নিশ্চিতভাৱে সুখী নকৰিলে। তাই সন্মুখৰ অত্যত বিশৃংখলভাৱে পৰি থকা কাগজসমূহলৈ চকু দিলে। 2-4 দিনৰ কিছুমান চকুত পৰা বিভিন্ন ধৰণৰ বাতৰিৰ টুকুৰা, কেইবাটাও স্থানীয় সাংবাদিকে পঠোৱা লোকেল নিউজৰ টিপ্পনী, কোনোবা বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ সম্পৰ্কত ৰাজহুৱা চিঠি, অফিচৰ দৈনন্দিন কাম কাজৰ ইখন সিখন কাগজ, এইবোৰে তাইৰ মনত বিশেষ কোনো আগ্ৰহৰ সৃষ্টি নকৰিলে। হেমাংগ অলপ বিশৃংখল মানুহ বুলি লতিকাই জানেই। দুয়ো একেলগে এই নিউজ পেপাৰ হাউচত সোমাইছিল যদিও হেমাংগৰ পূৰ্বৰ অভিজ্ঞতা, জাৰ্নেলিজিমৰ উচ্চ শিক্ষা আদিৰ ফলত সি এতিয়া নিউজ বিভাগটো স্বতন্ত্ৰভাৱে চোৱাৰ দায়িত্ব পাইছে আৰু লতিকাই তাক সহায় কৰিছে যাতে মেনেজমেণ্টৰ আশামতে পেপাৰখনে সৰ্বাংগ সুন্দৰ ৰূপেৰে বজাৰ ভেলু বজাই ৰাখে। বজাৰত যায় ইয়াৰ প্ৰচাৰ বাঢ়ি যাওক। লাভ, প্ৰফিট, বছ এই মূল মন্ত্ৰ বুলি নধৰাকৈ চলিব পাৰেনে এটা বিজনেছ ভেঞ্চাৰ? চাকৰিত জইন কৰিয়েই লতিকাই এদিন তাক সুধিছিল। হেমাংগৰ মনলৈ হঠাৎ কথাষাৰ আহি গ'ল। সেইদিনা লতিকাক সি একো উত্তৰ দিয়া নাছিল। সি ভাবি লৈছিল এক নিৰৰ্থক প্ৰশ্নৰ উত্তৰ সি নিদিয়ে, কাৰণ প্ৰফিটেই সকলোবোৰ বিজনেছৰ মূল কথা। তাত আৰু অন্য কথা কি হ'ব পাৰে? কিন্তু মনত আছে যে তাৰ নীৰৱতাক পৰোৱা নকৰাকৈয়ে লতিকাই কৈ উঠিছে যদি 2জন বেছি মানুহৰ মৃত্যু হ'লে, 2টা বিল্ডিং অধিক ধ্বংস হ'লে বা আৰু 2খন ঘৰ ভাগি ছিগি যোৱাত নিউজ দিব পাৰিলে পেপাৰৰ প্ৰচাৰ বেছি হয়, চেল বেছি হয় বা প্ৰফিট মাৰ্জিন বাঢ়ি যায়, তেতিয়াও কি? কথাষাৰ শেষ নকৰাকৈয়ে তাই ওলাই গৈছিল ৰুমৰ পৰা। ধৰি লোৱা হৈছিল লতিকাই পৰমেশৰ দুৰ্ভাগ্যজনক ঘটনাৰ দ্বাৰা বেয়া ধৰণে জঁকিয়াছিল। তাইৰ বাবে তেতিয়া খহি পৰিল পৃথিৱীৰ ভেটি। চূৰ্ময় হৈছিল সপোন দেখাৰ অধিকাৰ। আৰু বেলা হেমাংগই ৰুমন্থনৰ চেষ্টা কৰিলে। মনত পৰিছে যে ওলাই যোৱাৰ মুহূৰ্তৰ ভিতৰতে লতিকা পুনৰ তাৰ কোঠালৈ আহিছিল ধুমুহাৰ দৰে আৰু তাক সুধিছিল, এই যে ক'লা চামৰাৰ জেকেট পিন্ধা, মোৰ মুখমণ্ডল ঢাকি পেলোৱা মানুহকেইজনে বন্দুকৰ নলীৰে পৰমেশক অজ্ঞাত ঠাইলৈ লৈ গ'ল। ওচৰ চাপি অহা মানুহখিনিক সতৰ্কবাণীয়ে ক'লে কোনো নাহিবা ওচৰলৈ, কাৰণ এয়া চোৱা মোৰ দেহত লিপিত খাই আছে এটা বোমা। অৰ্থাৎ ক'ব পাৰা মই এক ছুইচাইড বোমাৰু।
যিকোনো মুহূৰ্ততে তোমালোকক আৰু তেনেদৰে পৰমেশ নামৰ ইঞ্জিনিয়াৰজনক অপহৰণ কৰা হ'ল। লতিকা নামৰ ছোৱালীজনীক নীৰৱে কৈ পেলোৱা হ'ল যে তাইৰ যুগ্ম জীৱনৰ সপোন ধূলিসাৎ কৰি দিয়া হৈছে। ইমানবোৰ পুৰণি কথাৰ স্মৃতিয়ে হেমাংগক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তোলাৰ সময়তে হঠাৎ শুনা গ'ল লতিকাৰ কণ্ঠস্বৰ। কিবা কাম ওলালে মাতিবা, ৰুমত আছোঁ। এতিয়া আৰু মোৰ হাতত কোনো জৰুৰী গৰম কৰা নিউজ নাই। তাই উঠিল। পিছফালে চকীখন ঠেলি দিয়া হ'ল আৰু একো কথাৰ অৱতাৰণা নকৰাকৈ তাই দুৱাৰখন ঠেলি খুলি পেলালে। ৰ'বা, কিছু সময় বহি যাব পাৰা ইয়াতে? তোমাৰ বহু প্ৰশ্নৰ উত্তৰ এইমাত্ৰ আহি যাব পাৰে। কি প্ৰলোভনত এনেধৰণৰ কথাষাৰ তাৰ মুখলৈ বাধাহীনভাৱে আহি গ'ল হেমাংগই ধৰিব নোৱাৰিলে। সি ইয়াকো বুজি নাপালে যে ছুইচাইড বোমাৰু সম্পৰ্কত সি কৰিব খোজা এক্সক্লুচিভ লিখনিৰ বাবে লতিকাক এক অংগ কৰি ল'বলৈ তাৰ কেনেদৰে মনলৈ আহিল। সি ভবাই নাছিল যে হত্যা ধ্বংসৰ কোনো কথাই, কোনো নিউজেই ভাল নালাগে। লতিকা উভতি আহিছে দুৱাৰ মুখৰ পৰা, বহি পৰিছে আগৰ চকীখনত আৰু খিৰিকীৰ আইনাৰে বাহিৰৰ ব্যস্ত সন্ধিয়াৰ মহানগৰীলৈ চাই কথাষাৰ ক'লে। এতিয়া আৰু কোনো গোপনতা নাই, হেমাংগই কৈ পেলালে। যিকোনো মুহূৰ্ততে তোমাৰ মোৰ সৈতে সাক্ষাৎ হৈ যাব পাৰে এজন আত্মঘাতী বোমাৰুৰ। কথাষাৰ ঘোষণা কৰোঁতে তাৰ এনে লাগিল সি যেন এইমাত্ৰ টিভিৰ স্ক্ৰীণত লাইভ কেমেৰাৰ সন্মুখত থিয় হৈ এক ব্ৰেকিং নিউজ দি পেলালে। আৰু তেনেধৰণৰ অৱস্থাৰ পৰাই সি বহি পৰা লতিকালৈ চালে। সন্মুখৰ টেবুলখনত থকা কাঁচৰ পেপাৰ ৱেইট দুটাৰ সৈতে খেলিবলৈ লোৱা লতিকাৰ এক শীতল ৰূপে তাক স্পষ্টভাৱেই নিৰুৎসাহিত কৰিলে। কিবা এটা কোৱা, মানে ধৰা তোমাৰ বাবে ই এক চেলেঞ্জৰ বিষয় যে যি ছুইচাইড বোমাৰুৱে এজন ইঞ্জিনিয়াৰ, যাৰ নামটো আমি পাহৰিছোঁ কাৰণ পৰমেশে বিচাৰিছিল সততাৰ জীৱন আৰু বিচাৰিছিল তোমাৰ সৈতে জীৱনৰ সপোনবোৰ একেলগে। ঠিক তেনে এজন পৰমেশক তুমি ধৰি ল'ব পাৰা এনেধৰণৰ আৰু অনেক পৰমেশ যিবোৰ বোমাৰ খেলত নীৰৱ হৈ পৰিল। বোমা বাৰুদে মৰা মানুহৰ দমত অচিনাক্ত হৈ ৰ'ল আজি তোমাৰ সন্মুখত এইমাত্ৰ আহি পৰিব এজন তেনেধৰণৰ বোমাৰু, যাক তুমি সুধিব পাৰা কেনেধৰণে মৃত্যুৰ সৈতে প্ৰত্যাহ্বান জনাইছে। মৃত্যুক নিজৰ হাতৰ আঙুলিৰে দিব পৰা এটা ছুইচৰ কাৰ্যৰ দ্বাৰা সহজলভ্য কৰি লৈছে। এইবোৰ কথা গিলাচটোৰ পৰা পানীখিনি খাই থাকোঁতে এইখিনি কথাৰ অনুশীলন চলি থাকিল হেমাংগৰ মনৰ ভিতৰত। কিন্তু সি ভাবিলে এইবোৰ কথাৰ কোনো প্ৰয়োজন নাই। কোঠাটোত নীৰৱতাই দুয়োকে ব্যস্ত ৰাখিলে। আৰু হঠাৎ খোল খাই গ'ল দুৱাৰ। ছুইং দৰজাখন কেইবাবাৰো ইফাল সিফাল কৰি থাকিল আৰু দেখা গ'ল সোমাই অহা মানুহজনে লতিকাৰ কাষৰ চকীখনত বহি পৰিছে। সুধিছে, নিশ্চয় মই ইয়াত বহাটো বেয়া নাপাবি? নিজৰ চকীখন কিছু দূৰলৈ ঠেলি নিলে লতিকাই। লতিকা প্ৰেছৰে নিউজ বিভাগত। গম পোৱা গ'ল লতিকাৰ চিনাকিয়ে মানুহজনৰ বাবে বিশেষ একো নতুনত্ব আনি দিব নোৱাৰিলে। ওঠৰ ফাকেৰে ক্ষীণ হাঁহি এটাৰে এক আদৰণি জনোৱা নিশ্চয় মন কৰিলে লতিকাই। তই ভাবিছ তহঁতৰ প্ৰেছৰ মেইন প্ৰৱেশদ্বাৰত লগোৱা মেটেল ডিটেক্টৰ, বোমা ধৰা পেলোৱা প্ৰশিক্ষিত বিদেশী কুকুৰ আদিৰ মাজেৰে মই কেনেকৈ পাৰ হৈ আহিলোঁ? কেনেদৰে এক শক্তিশালী বোমা কঢ়িয়াই অনাৰ স্বত্তেও মই নিৰ্বিঘ্নে অতিক্ৰম কৰিলোঁ সকলো অত্যাধুনিক যন্ত্ৰপাতিৰ পাতি থোৱা জাল। হেমাংগই বেৰত ওলমাই থোৱা কেলেণ্ডাৰখনৰ পৃষ্ঠাত
ৰৈ থকা পাহাৰী নৈখনৰ ফালে চাই থাকিল। ৰুমটোৰ ভয়াৰ্ত পৰিৱেশৰ পৰা মানসিক পলায়নৰ ইয়েই একমাত্ৰ আশ্ৰয় যেন ভাৱ হ'ল। মাতত চাগে তই ধৰিবই পৰা নাছিলি আজি কিমান বছৰ দুয়োকে লগ পোৱা নাই, ঠিক সেই ইউনিভাৰ্চিটি এৰাৰ পিছৰ পৰা। ফোনৰ কথা বতৰাত গম পোৱা নাছিলোঁ। এতিয়া ক্ৰমশ মনলৈ আহিছে তোৰ চেহেৰাত যথেষ্ট পৰিৱৰ্তন দেখা পাইছোঁ। তথাপি তোৰ ডাঙৰ চকু, ওখ হনুৰ মুখৰ চেহেৰাৰে গম পোৱা যায় যে তই। হেমাংগই কথাষাৰ শেষ কৰাৰ আগতে শুনা গ'ল, তই চাগে মোৰ পুৰণি নামটো বদলাই ল'লোঁ বুলি ভাবিছ। কাৰণ ছুইচাইড বোমাৰু এজনে আগৰ স্থায়ী নামটো নিশ্চয় বাৰে বাৰে সলাই ল'ব খোজে, যাতে কোনো কাৰণতে তাৰ চিনাক্তকৰণ সম্ভৱ নহয়। হয়তো তাৰ মুখমণ্ডলৰো প্লাষ্টিক চাৰ্জাৰীৰে সলাই ল'ব পাৰে। এনেধৰণৰ কিছু কথা তই চিনেমা পাপ ফিকশ্যনৰ পৰাই তুলি লৈছ চাগে। এই হাঁহিয়ে লতিকাক জোকাৰি গ'ল। তাই সুধিলে, এনে কিহে আপোনালোকক প্ৰলোভিত কৰে যে মৃত্যু হৈ পৰে ইচ্ছাৰ কথা। অনায়াসে আঁকোৱালি ল'ব পৰা যায় মৃত্যুৰ আলিংগন। পৰজন্মৰ নে এই জন্মৰ কি এক আকৰ্ষণে আপোনাৰ পৰা কাঢ়ি লৈ যায় মৃত্যু ভয় আৰু দি যায় জীৱনক ঘৃণা কৰাৰ সমল। লতিকাৰ মাতটো আৱেগত কঁপি উঠা মন কৰিলে হেমাংগই। সি ক'লে, ভবাই নাছিলোঁ তই হত্যা ধ্বংসৰ কিবা কামত নিজকে নিয়োজিত কৰিবি। কেৱল মনত পৰে যে পঢ়াৰ সময়ত তোৰ মুখত কোনো গৰম বাক্য নাছিল। কোনোবাই তোক ইটো সিটো কথাত হাৰি যোৱা বুলি ক'লেও কৈছিলি হৰা জিকা সকলো কথাই ঘটি যায় জীৱনত। বছ জীয়াই থকাটোহে মূল কথা। কাৰণ তয়েই জুপিতৰাক কৈছিলি যে হাৰ নামানিবা, মৃত্যুৰ বিৰুদ্ধে যুঁজ দিয়া। অৱশ্যে তোৰ কথাৰ সাহসতে তাই মৃত্যুক চিনিব নোৱাৰিলে, সেয়া বাৰু বেলেগ কথা। কিন্তু তাৰ পাছত প্ৰহ্লাদ তই এনেদৰে ছুইচাইড মিছনত যোৱাৰ কথা গম নাপাওঁ। ফোনত তোৰ কথা শুনি ভাবি লৈছিলোঁ কোনোবা আতংকবাদী সংগঠনৰ। লতিকাই আৱেগত চকীখন ওচৰ চপাই আনিলে স্বতঃস্ফুটতাৰে আৰু ক'লে, এনে কি আছে আপোনালোকৰ হৃদয়ত যে মৃত্যুৰ সৈতে কৰি পেলাইছে বন্ধুত্বৰ চুক্তি। ইচ্ছা হ'লেই হ'ল কাৰোবাৰ ধ্বংস বা মৃত্যুৰ বাবে আপুনি মাথো শৰীৰত বান্ধি ৰখা খাৰ বাৰুদখিনি বিস্ফোৰিত কৰি পেলালে, ভিন্ন ভিন্ন কৰি দিলে চিনাকি অচিনাকি এগাল মানুহৰ শৰীৰ, লগতে আপুনিও হৈ গ'ল নিচিহ্ন আৰু নিশ্চিন্তে শুই পৰিল মৃত্যুৰ খেতেলিত। আপোনাৰ মৃত্যুৱে শেষ কৰি পেলালে জীয়াই থাকিব খোজা বিভিন্ন জীৱন। লতিকাৰ মাতত শুনা গ'ল ঘৃণাৰ ভাৱৰ অনুৰণন। কেতিয়াৰ পৰা সোমালি এই মৃত্যুৰ মিছনত। হয়তো জন্মৰ পৰাই প্ৰৱণতা পুহি ৰাখিছিলোঁ এনেকুৱা এক মিছনৰ। হেমাংগৰ চিধা প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰে ৰহস্যময় কৰি পেলালে পৰিৱেশটো। বুজিবলৈ চেষ্টা কৰ। আগবঢ়োৱা প্ৰহ্লাদৰ হাতখনলৈ হেমাংগই ঠেলি দিলে পানীৰ গিলাচটো। কলেজত পঢ়োঁতেও এনেদৰে আধা খোৱা পানীৰ গিলাচ ইজনে সিজনলৈ আগবঢ়াই দিছিল। সহজ কথাত আমি সকলোৱে ছুইচাইড বোমাৰু, আত্মঘাতী মিছনত ঘূৰি ফুৰিছোঁ। লৈ ফুৰিছোঁ মনৰ ভিতৰত একোটা শক্তিশালী বোমা। যিকোনো ধৰণেই তই এই খাৰ বাৰুদক নাম দি ল'ব পাৰ। RDX, TNT, প্লাষ্টিক এক্সক্লুচিভ, যিয়েই নকৰ মুঠ কথাত আমাৰ সকলোৰে মনত সজাই থোৱা আছে বোমাৰ ভাণ্ডাৰ। প্ৰহ্লাদ কিছু সময় ৰ'ল। লতিকাৰ মুখলৈ হেমাংগই চালে। তাই কথাখিনি মন দি শুনি গৈছে। বহুত মানুহক মনৰ ভিতৰৰ নিৰ্জন পথাৰত থিয় কৰি লৈ মোৰ মনৰ শক্তিশালী বোমাৰে সিহঁতক ধৰাশাৰী কৰা ছুইচাইড মিছনত মই ঘূৰি ফুৰিছোঁ। বাৰে বাৰে অদৃশ্য ছুইচৰ বুটামত হাত দি ভাবোঁ, এনেদৰেই এইবোৰ মানুহক যদি। হেমাংগই ক'ব খুজিলে, বহু সময় অসহায় হৈ ভাবিছোঁ মনৰ ভিতৰত এই বোমাটো বিস্ফোৰণ কৰি দিব পৰা হ'লে
এই ধৰ যেতিয়া দুৰ্নীতিৰ নিউজ কৰোঁ, মানুহৰ প্ৰবঞ্চনাৰ দিনপঞ্জী লিখোঁ, হত্যা ধ্বংসৰ বিৰুদ্ধে কিবা এটা কৰাৰ আবেদন দিওঁ, মনৰ ভিতৰত বোমাটোৱে মোক সকীয়াই দিয়ে। কেতিয়াবা মোকো বিস্ফোৰণ কৰি চোৱা, কি এক প্ৰত্যাহ্বান মই দমাই ৰাখিছোঁ, অৰ্থাৎ ময়ো তোৰ দৰে এক। কিন্তু কিবা এটা কোৱাৰ আগতে শুনা গ'ল লতিকাই কৈছে, বাহিৰৰ মেটেল ডিটেক্টৰে আমাৰ মনৰ বোমাটো ধৰি পেলাব নোৱাৰে। সেয়ে আমি ছুইচাইড বোমাৰু হৈও নিৰ্বিঘ্নে ঘূৰি ফুৰিব পাৰোঁ। কোনেও গম নাপায় মনৰ ভিতৰত ক'ত সাজু কৰি ৰাখিছোঁ বোমাটো। আফটাৰ অল মন মনেই, তাত কাৰোৰে প্ৰৱেশ নাই, প্ৰহ্লাদে ক'লে। ধন্যবাদ।